নমস্কাৰ ইনফৰ্ম হবৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো HRMSত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন লগতে সাৰ্ভিস প্ৰফাইলৰ কাম সম্পূৰ্ণ কৰিছে। বহুতো শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰফাইল ইতিমধ্যে এপ্ৰুভ হৈ আহিছে আৰু বহুতেই HRMSত তেওঁলোকৰ যি ৰেজিষ্ট্ৰেশ্যন আৰু সাৰ্ভিস প্ৰফাইলৰ কাম সম্পূৰ্ণ কৰিছে, কিন্তু প্ৰফাইল এতিয়াও পেণ্ডিং দেখাই আছে। এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 6 তাৰিখ বা 6 তাৰিখৰ পাছত HRMSত তেওঁলোকৰ ডাটা আপলোড কৰিছিল, তেওঁলোকৰো আপলোড কৰা তথ্য এপ্ৰুভ হ'ব, যিহেতুকে HRMSৰ সম্পূৰ্ণ যি কাম সেই কাম 14 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু 14/12/2021 অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা HRMSৰ সম্পৰ্কত এখন পত্ৰ আহিছিল। এই পত্ৰখনত বহু কেতবোৰ গুৰুত্বপূৰ্ণ কথা লিপিবদ্ধ কৰিছে। পত্ৰখনত উল্লেখ কৰিছে HRMSৰ বাকী যি কাম সেই কাম ৰাজ্যিক কাৰ্যালয়ে জিলা কাৰ্যালয়বিলাকক কৰিবলৈ অনুমতি প্ৰদান কৰিছে। আজিৰ এই আলোচ্য শিতানত HRMSৰ সম্পৰ্কত অহা সেই নিৰ্দেশনা পত্ৰখনৰ সম্পৰ্কত ক'বলৈ চেষ্টা কৰিম। কি বিষয় সাঙুৰি জিলাবিলাকত শিক্ষক শিক্ষয়িত্ৰীসকলে ইতিমধ্যে আপলোড কৰা ডাটা ভেৰিফাই কৰা হ'ব, কেতিয়াৰ পৰা কেতিয়ালৈকে এই ভেৰিফিকেশ্যন চলিব, আপলোড কৰা কি বিষয়বস্তুক লৈ ভেৰিফিকেশ্যন কৰিব আদি সকলোখিনি কথা মই আপোনালোকক আজিৰ এই ভিডিঅ'টিত ক'বলৈ চেষ্টা কৰিম। অনুৰোধ কৰিম ভিডিঅ'টি অকণমান দীঘলীয়া হ'ব আৰু আপোনালোকে সম্পূৰ্ণখিনি অংশ চাবলৈ যত্ন কৰিব। এইখনে সেইখন পত্ৰ যিখন পত্ৰ টিচাৰ প্ৰফাইল অনলাইন ভেৰিফিকেশ্যনৰ সম্পৰ্কত আহিছে আৰু লেটাৰখন আহিছে অফিচ অৱ দ্য মিছন ডিৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছন কাহিলীপাৰা গুৱাহাটী 19 আৰু তাৰিখ আছিল 14/12/2021 আৰু এই পত্ৰখনি আহিছে এক্সিকিউটিভ ডিৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছন কাহিলীপাৰাৰ পৰা আৰু এই পত্ৰখন পঠাইছে টু দ্য ইন্সপেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্ট, দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট, দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট। অৰ্থাৎ প্ৰতিখন জিলাত থকা 3জন মুৰব্বী ইন্সপেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ লগতে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকলোলৈকে এই পত্ৰখন পঠাইছে। ছাবজেক্টত উল্লেখ কৰিছে অনলাইন ভেৰিফিকেশ্যন অফ টিচাৰ প্ৰফাইল। উল্লেখ কৰিছে উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবোভ ইট ইজ টু ইনফৰ্ম ইউ ডেট দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ অফ টিচাৰ্ছ এণ্ড ছাবমিশ্যন অফ ছাৰ্ভিছ প্ৰফাইল হেজ বিন অলমষ্ট কমপ্লিটেড। It is decided to verify the critical information of teacher profile for smooth implementation of transfer process. The verification will be done from 15 December 2021 to 20 December 2021. অৰ্থাৎ এই অংশখিনিত উল্লেখ কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ লগতে ছাৰ্ভিছ প্ৰফাইল আপডেটৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই সমগ্ৰ প্ৰচেছটোক শুদ্ধকৈ সঠিকভাৱে কৰিবলৈ এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি প্ৰফাইল সেই প্ৰফাইল ভেৰিফিকেশ্যন কৰিব লাগিব আৰু এই ভেৰিফিকেশ্যন আৰম্ভ হ'ব 15 ডিচেম্বৰ 2021 পৰা 20 ডিচেম্বৰ 2021 ভিতৰত। আৰু উল্লেখ কৰিছে ভেৰিফিকেশ্যনৰ কাৰণে তলত কিছুমান ষ্টেপৰ কথা উল্লেখ কৰিছে, সেই বিষয়ে এতিয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমে উল্লেখ কৰিছে দ্য ভেৰিফিকেশ্যন প্ৰচেছ উইল বি অনলাইন থ্ৰু দ্য পৰ্টেল HRMSAssam.in। অৰ্থাৎ HRMSAssam.in পৰ্টেলৰ জৰিয়তে অনলাইনৰ যোগেদি এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। দ্য ভেৰিফিকেশ্যন উইল বি ডন থ্ৰু ডিষ্ট্ৰিক্ট লেভেল লগইন ছেপাৰেট ফৰ ছেকেণ্ডেৰী লেভেল আণ্ডাৰ ইন্সপেক্টৰ অফ স্কুলছ, এলিমেণ্টেৰী আণ্ডাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচ এণ্ড সমগ্ৰ শিক্ষা আণ্ডাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ। The concerned office will engage required official for the process. অৰ্থাৎ ইয়াত কোৱা হৈছে যে তিনি ধৰণেৰে এই ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া সম্পাদন কৰা হ'ব। ছেকেণ্ডেৰী যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ যি ভেৰিফিকেশ্যন প্ৰচেছ সেই প্ৰচেছ ইন্সপেক্টৰ অফ স্কুলৰ অধীনত হ'ব। এলিমেণ্টেৰী খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভেৰিফিকেশ্যন ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচ আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অধীনত সমগ্ৰ শিক্ষাৰ অধীনত এই অনলাইন যি ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যন প্ৰচেছ সম্পাদন কৰা হ'ব। 3 নম্বৰত উল্লেখ কৰিছে দ্য লগইন ক্ৰিডেঞ্চিয়েল উইল বি প্ৰভাইডেড ফ্ৰম ষ্টেট মিছন অফিচ টু দ্য ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমাৰ। অৰ্থাৎ ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমাৰসকললৈকে ষ্টেট মিছন অফিচৰ পৰা যি লগইন যি ক্ৰিডেঞ্চিয়েল সেই ক্ৰিডেঞ্চিয়েল প্ৰদান কৰা হ'ব। 4 নম্বৰত উল্লেখ কৰিছে আফটাৰ দ্য ছাকচেছফুল লগইন দ্য লিষ্ট অফ টিচাৰ্ছ এগেইনষ্ট 3 ডিৰেক্টৰেট উইল বি ডিছপ্লেড। There will be 3 options as view, approve and reject. The official engaged
উইথ ভিউ দ্য ইণ্ডিভিজুৱেল টিচাৰ প্ৰফাইল। অৰ্থাৎ অনলাইন ভেৰিফিকেশ্যনৰ বাবে যেতিয়া লগ ইন কৰোৱা হ'ব তেতিয়া তাত তিনিটা অপশ্যন দেখিবলৈ পোৱা যাব বুলি কৈছে, ভিউ, এপ্ৰুভ আৰু ৰিজেক্ট। আৰু অফিচিয়েলসকলে প্ৰথমতেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰফাইলৰ ভিউ অপশ্যনত কি কৰিব লাগিব, এংগেজ হ'ব লাগিব বুলি কোৱা হৈছে। 5 নম্বৰত উল্লেখ কৰিছে দ্য ফলোয়িং ডাটা নিড টু বি ভেৰিফাইড। অৰ্থাৎ কি ডাটা ভেৰিফাই কৰিব লাগিব সেই কথাটো ইয়াত উল্লেখ কৰিছে। দে উইল এনচিয়ৰ ডেট দ্য টিচাৰ is from the respective category of post against the particular school UDICE school code under section teacher details। অৰ্থাৎ টিচাৰ ডিটেইলছত শিক্ষক শিক্ষয়িত্ৰীসকলে পোষ্ট কেটেগৰী যি ফিল কৰিছে সেই পোষ্ট কেটেগৰী সেই নিৰ্দিষ্ট বিদ্যালয়খনৰ UDICEৰ লগত মিলাই এইটো নিশ্চিত কৰিব লাগিব বুলি কোৱা হৈছে। The language one of the school should be checked under section teacher details। অৰ্থাৎ টিচাৰ ডিটেইলছত থকা লেংগুৱেজ 1 সেই লেংগুৱেজ 1 অপশ্যনটোত শুদ্ধকৈ কি কৰিব লাগিব, ভেৰিফাই কৰিব লাগিব। ইন কেছ অফ টিচাৰ্ছ অফ জিৰ' এনৰলমেণ্ট স্কুলছ দে আৰ টু বি শ্ব'ন এগেইনষ্ট আদাৰ স্কুলছ হুইচ আৰ প্ৰপ'জড ফৰ এমালগেমেশ্যন ইন UDICE 2020-21। আৰু বহু ক্ষেত্ৰত বহু শিক্ষক শিক্ষয়িত্ৰী হয়তো ওলাব পাৰে য'ত এনৰলমেণ্টৰ পজিশ্যন 0 আৰু সেই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি তথ্য সেই তথ্য এমালগেমেশ্যন স্কুলখনৰ যিটো UDICE 2020-21ৰ যিখন স্কুলৰ লগত এমালগেমেশ্যনৰ কাৰণে লোৱা হৈছিলে সেই বিদ্যালয়খনত থাকিব লাগিব। দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন অফ দ্য স্কুল আণ্ডাৰ ছেকশ্যন ছাৰ্ভিচ ডিটেইলছ শুড বি এনচিয়ৰ্ড। অৰ্থাৎ ছাৰ্ভিচ ডিটেইলছত থকা মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন মানে শুদ্ধ হৈ আছেনে নাই তাক এনচিয়ৰ কৰিব লাগিব। The subject taught under section service details should be ensured. In case of LP schools, the subject will be all subjects. অৰ্থাৎ সাৰ্ভিস ডিটেইলছত থকা সাবজেক্টত এটা কেটেগৰী এটা সাৰ্ভিস ডিটেইলছত সাবজেক্টত বুলি এটা কেটেগৰী আছিল আৰু সেই কেটেগৰীটোত শুদ্ধ হৈ আছে নে নাই তাক এনচিয়ৰ কৰিব লাগিব। কিন্তু ইয়াত উল্লেখ কৰিছে এলপি স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে সাবজেক্টত অপশ্যনত অল সাবজেক্ট হ'ব বুলি কোৱা হৈছে। তাৰ পিছতে উল্লেখ কৰিছে দ্য পাৰ্চনেল ডিটেইলছ শুড বি চেকড এজ পাৰ অফিচ ৰেকৰ্ড। অৰ্থাৎ অফিচ ৰেকৰ্ড অনুসৰি পাৰ্চনেল ডিটেইলছ চেক কৰিব লাগিব। দ্য এবভ ইনফৰমেশ্যন মে বি ভেৰিফাইড এজ পাৰ আপলোডেড ডকুমেণ্টছ। অৰ্থাৎ এই সকলোখিনি শিক্ষক শিক্ষয়িত্ৰীসকলে আপলোড কৰা ডকুমেণ্টৰ ওপৰত বেছ কৰি কৰিব লাগিব। If the above information are found to be as per office record, then the profile will be approved by checking approved button. আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰদান কৰা তথ্যখিনি যদি অফিচৰ ৰেকৰ্ডৰ অনুসৰি ঠিক থাকে তেতিয়াহ'লে সেই শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীক এপ্ৰুভ বুটামত ক্লিক কৰি এপ্ৰুভ কৰোৱা হ'ব। In case of any mismatch found, the same may be rejected by clicking reject button which specially write the error in comment box. যদি কোনো শিক্ষক শিক্ষয়িত্ৰীৰ ডাটা অফিচ ৰেকৰ্ড অনুসৰি মিল নাথাকে তেন্তে সেই প্ৰফাইল ৰিজেক্ট কৰা হ'ব ৰিজেক্ট বুটামত টিপি আৰু কি কাৰণে ৰিজেক্ট কৰা হৈছে তাৰ এটা কমেণ্ট লিখিব কমেণ্ট বক্সত। আফটাৰ ৰিজেক্টিং দ্য প্ৰফাইল দ্য চেম উইল বি shown ইন দ্য টিচাৰ প্ৰফাইল এণ্ড টিচাৰ উইল হেভ টু কাৰেক্ট ইট ফৰ এপ্ৰুভেল এগেইন। আৰু যেতিয়া কোনো এক প্ৰফাইলক ৰিজেক্ট কৰা হ'ব তেতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ টিচাৰ প্ৰফাইলত তাক দেখিবলৈ পাব আৰু লগে লগে টিচাৰসকলে সেই সকলোখিনি পুনৰবাৰ শুদ্ধ কৰিব এপ্ৰুভেলৰ কাৰণে। HRMSত শিক্ষক শিক্ষয়িত্ৰীসকলে ইতিমধ্যে আপলোড কৰা তথ্যবিলাক ভেৰিফিকেশ্যনৰ সম্পৰ্কত জিলালৈ অহা যিখন পত্ৰ সেই পত্ৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু সকলোখিনি কথা এই পত্ৰখনত বিশদভাৱে উল্লেখ কৰা আছে আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। ইনফৰ্ম হাবৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। নমস্কাৰ, টেক কেয়াৰ।